ক্লিন সুইপ, হোয়াইট ওয়াশ, বিজয় ধ্বজ টিম ইণ্ডিয়া। টিম ইণ্ডিয়াই তিনিখনীয়া যি টি-20 শৃংখলা আছিল জিম্বাবৱেৰ লগত টি-20ত তিনিওখনেই জিম্বাবৱেক হৰুৱাই হোৱাইট ৱাছ কৰে আৰু গোটেইকেইখন মেচ জিকিলে। আৰু যোৱাকালি আছিল থাৰ্ড টি-20। আজি আমি থাৰ্ড টি-20ৰ বিষয়ে আলোচনা কৰিম, লগতে ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকাৰ যি টেষ্ট চিৰিজ আহি আছে, নেক্সট চিৰিজ ইণ্ডিয়া, তাৰ বিষয়ে অলপ কথা পাতিম। আৰু লগতে পাকিস্তান ভাৰ্চেছ ৱেষ্ট ইণ্ডিজৰ যি টেষ্ট চিৰিজ চলি আছে তাৰ বিষয়ে অলপ কথা পাতিম। গতিকে গোটেইখিনি খবৰ পাব এনেকুৱাকে কতো নাপায় এটা এনেকুৱা অসমীয়া চেনেল ক্ৰিকেটৰ যি ডেডিকেটেডলি ক্ৰিকেটৰ সকলো ধৰণৰ আপডেটছ লৈ আনে। গতিকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু শেষলৈ স্কিপ নকৰাকৈ চাব আৰু ক্ৰিকেট প্ৰেমী বন্ধুৰ লগত শ্বেয়াৰ কৰক ভিডিঅ'টো। তো যোৱাকালি ইণ্ডিয়াই প্ৰথমতে বেটিং কৰে যি থাৰ্ড টি-20 আছিল আৰু মেচখনত 192 ৰানছ বনায়। আমি প্ৰথম জানো যে এইখন মেচ ইণ্ডিয়াই 35 ৰান 35 ৰানত মানে জিকে আৰু 192 ৰান বনায়, 5টা উইকেট মানে খেদাই কিনে 20 অভাৰত। আৰু যদি আমাৰ মেইন বৈভৱ সূৰ্যবংশী 15 বছৰৰ যি বিস্ময় বালক বুলি ক'ব লাগিব, বেটেৰে মানে গোটেই কেইখন মেটছত মানে এটা এটেকিং নক খেলিছে। কালিও মানে 81 ৰানৰ মানে এটা ইনিংছ খেলে, 49 বলত 4টা 6 আৰু 8টা 4, মানে ষ্ট্ৰাইক ৰেট 165 ষ্ট্ৰাইক ৰেট। গতিকে বৈভৱ সূৰ্যবংশী হেজ লেণ্ডেড বুলি আগৰ এটা ভিডিঅ'ত মই কৈছিলো, আৰু হি ইজ লেণ্ডেড অন দ্য বিগেষ্ট ষ্টেজ, মানে হি ইজ ৰেডি টু গ'। মানে বৈভৱ সূৰ্যবংশীক বৰ্তমান বহাব নালাগে মোৰ হিচাপত, কোচ আৰু চিলেক্টৰছে খেলি থাকিব দিব লাগে। টি-20 এটলিষ্ট টি-20 মেচবিলাক খেলিব দিয়ক যি আহি আছে আন্তঃৰাষ্ট্ৰীয়। আৰু তাৰ লগত যদি মই কওঁ, সৰু সৰু নক খেলিছে। ঈশান কিষানে 29 ৰানৰ, শ্ৰেয়াছ আয়াৰে 27 ৰানৰ আৰু ৰিংকু সিং 25 ৰানৰ 14টা বলত। এতিয়া মেইন বেটিঙৰ যদি কনচাৰ্ণ কওঁ মই, আমাৰ হ'ল অভিষেক শৰ্মা কালিও ফ্লপ মাৰিছে, 2 ৰান বনাইছে 4টা বলত, মানে গোটেইখন মেচ অভিষেক শৰ্মাই ফ্লপ মাৰিছে। গতিকে সেইটো এটা কনচাৰ্ণ। মই কালি কৈছিলো যে প্ৰভচিমৰণ সিঙক চান্স দিব পাৰিলে হয় অভিষেকৰ জেগাত, কিন্তু সেইটো নকৰিলে। বাট যিয়ে নহওক দেখা যাব ফিউচাৰত কি কৰে। আমাৰ যি গৌতম গম্ভীৰ অলপ এনেও হাতকেই, বেলেগে যি প্ৰেডিক্ট কৰে সেইটো নকৰে, নিজৰ মনৰ ইচ্ছা মতে কৰে, আমি আগতেও দেখিছো। গতিকে তো এইখিনি হ'ল ইণ্ডিয়াৰ। আৰু ইফালে যদি মই কওঁ তাৰে প্ৰত্যুত্তৰত জিম্বাবৱে 157ত 7টা উইকেট হেৰুৱাই 20 অভাৰত মাত্ৰ 157 ৰানহে কৰিবলৈ সক্ষম হয়, আৰু ৰিয়ান বাৰ্লে 54 ৰান বনায়। আৰু আমাৰ বলিঙত যদি কওঁ, মায়াংক যাদৱ এগেইন আমাৰ স্পীড ষ্টাৰ মায়াংক যাদৱে 4 অভাৰত 29 ৰান দি 3টা উইকেট লয়, ক্ৰুচিয়েল উইকেট। আৰু ইয়াছ ঠাকুৰে অলপ মাৰ খায়, 45 ৰান দিয়ে 4 অভাৰত, 2টা উইকেট লয়। আৰু অশোক শৰ্মা আৰু ৰবি বিষ্ণয় এটা উইকেট লয়। আৰু যোৱাকালি সূৰ্যান চেজ বুলি এই প্লেয়াৰজনক লৈছিলে, কিন্তু উইকেট ল'বলৈ কোনো ধৰণৰ মানে ছাকচেছফুল নহয়। আৰু বেটিঙতো এই চেজ প্লেয়াৰজন এতিয়ালৈ বেটিং কৰিব অহা নাছিলে। তো এইখিনি হৈ গ'ল ইণ্ডিয়াৰ যি থাৰ্ড টি-20 মেচ চামাৰি। এতিয়া নেক্সট যদি মই কওঁ, ইণ্ডিয়াৰ নেক্সট খেলা আছে শ্ৰীলংকাৰ লগত আছে টেষ্ট চিৰিজ আছে ইণ্ডিয়াৰ। আৰু প্ৰথমখন টেষ্ট আছে 15 আগষ্টৰ পৰা, যেতিয়া আমাৰ ইয়াত আমি ইণ্ডিপেণ্ডেন্স ডে মনাই থাকিম, আমি স্বাধীনতা দিৱস যেতিয়া পালি থাকিম, তেতিয়া তাত ইণ্ডিয়ান টিমে ক্ৰিকেট খেলিব। আৰু প্ৰথম মেচখন আছে গালেত শ্ৰীলংকা, আৰু ছেকেণ্ড মেচখন আছে 23 আগষ্টৰ পৰা কলম্বোত। এই দুখন টেষ্ট হ'ব, WTCৰ ক্ৰুচিয়েল পইণ্টছ ইয়াত থাকিব। আৰু শ্ৰীলংকাৰ পিচ যদি মই কওঁ, শ্ৰীলংকাৰ পিচ হ'লে ৰেংক টাৰ্ণাৰ হ'ব, একদম বল স্পিন খাব। গতিকে আৰু তাতে বৰষুণ অহাৰ সম্ভৱ আছে, গতিকে কেনেকুৱা কণ্ডিশ্যন হয়, ৱেডাৰ কণ্ডিশ্যন, সেইটো চাব লাগিব। আৰু একৰ্ডিং টু দ্য চৰ্চেছৰ মতে ইয়াৰে যি টিম চিলেক্ট হ'ব, টিম চিলেকশ্যন মানে স্কোৱাডৰ, সেই এনাউন্সমেণ্ট অহাকালি হ'ব, অৰ্থাৎ টিউজডে হোৱাৰ চান্স আছে। আৰু স্কোৱাড এনাউন্সমেণ্ট হ'লে মই ভিডিঅ'ৰ যোগেদি আপোনালোকক খবৰটো দিম। আৰু এটা ভাল খবৰ যে জাডেজা আনফিট আছিলে, আৰু জাডেজা এতিয়া খবৰ পোৱা গৈছে যে জাডেজা ইজ ফিট এণ্ড উইল বি এভেইলেবল ফৰ শ্ৰীলংকা টেষ্ট। শ্ৰীলংকাৰ লগত খেলিবলগীয়া যি টেষ্ট মেচ হ'ব তাতে জাডেজাই খেলাৰ চান্স আছে। তো এইটো হ'ল নিউজ। এতিয়া তাৰ উপৰিও যি অনগোয়িং টেষ্ট চিৰিজ চলি আছে ৱেষ্ট ইণ্ডিজ ভাৰ্চেছ পাকিস্তানৰ, তাৰ এটা ৰোমাঞ্চকৰ মোৰ লৰে যে এনেকুৱা লাগিছিল যে ৱেষ্ট ইণ্ডিজে 450 বা তাৰে ওপৰত ৰান বনাব প্ৰথম দিনাৰ ৰান চাই কিনে, কিন্তু কালি পাকিস্তানে কামবেক কৰে। আৰু পাকিস্তানৰ হৈ কামবেক কৰে মহম্মদ আলীয়ে 4টা উইকেট লয়, খুৰাম শ্বাহজাদে 2টা উইকেট লয়, মহম্মদ আব্বাছে 3টা উইকেট লয়, আৰু আমি জাবালে 1টা উইকেট লয়। তো ৱেষ্ট ইণ্ডিজ টিমটো ক্ৰাম্বল হৈ যায় উইকেট পৰাৰ পিছত। আমি জানো কেভেন হজে 84 ৰান বনায় আৰু চেহবে 92 ৰান বনায়। আৰু এই দুটা প্লেয়াৰে যি পাৰ্টনাৰশ্বিপ বিল্ড কৰিছিল ৱেষ্ট ইণ্ডিজৰ হয়,
ভাবিছিলো যে বহুত ৰান ৱেষ্ট ইণ্ডিজে বনাব, ফাৰ্ষ্ট ইনিংছত লিড ল'ব, কিন্তু এই কেভেন হলছ উইকেটটো পৰাৰ পিছতে ক্ৰাম্বল হৈ যায় আৰু চেমাৰ জোচেফে লাষ্টত যি বলাৰ 23 ৰান বনায়, নহলে আৰু কম ৰান হলে হয়। গতিকে এই দুজনৰ বলতে 311 ৰানত অল আউট হৈ যায় ৱেষ্ট ইণ্ডিজে। তাৰ প্ৰত্যুত্তৰত পাকিস্তান টিমে বনাই 199ত 3টা উইকেট হেৰুৱাই বৰ্তমান খেলি আছে 48 অভাৰ্ছত। ইমামুল হকে 63 ৰান বনায় আৰু বৰ্তমান বেটিং কৰি আছে ছান মাছুদে 88ত, আৰু সালমান আগা বৰ্তমান আহিছে এই ক্ৰিজত। বাবাৰ আজম আউট যায় 23 ৰানত, আৰু কেমাৰ ৰটছে এটা উইকেট লয়, জেডেন চিলচি এটা লয়, চেমাৰ জোচেফে এটা উইকেট লয়। তো এইখিনি হৈ গ'ল ৱেষ্ট ইণ্ডিজ ভাৰ্চেছ পাকিস্তানৰ মেটচ সামাৰি। তো আজি হ'ব ডে 3। এতিয়া এনেকুৱা লাগিছে যে এইখন মেটচৰ ৰিজাল্ট ওলাব, গতিকে কোনফালে যায় ৰিজাল্ট এনেকুৱা লাগিছে। 199ত 3টা উইকেট আৰু মোটামুটি 110 ৰান মান কৰিলে পাকিস্তানে লিড ল'ব। এতিয়া পাকিস্তানৰ টিমটোৰ ওপৰতো ভৰসা নাই, কেতিয়া কলাপছ হৈ যায় ঠিক নাই, গতিকে চাব লাগিব যে কেনেকে পাকিস্তান টিমে খেলা আগবঢ়ায়। তো এইখিনিয়ে আছিল আজিৰ যি ক্ৰিকেটিং ৱৰ্ল্ডৰ আপডেট, আৰু এনেকুৱা ধৰণৰ আপডেট মই আৰু লৈ আনিম। আছাম প্ৰিমিয়াৰ লীগৰ ওপৰত ভিডিঅ' বনাইছো, ODI ৱৰ্ল্ড কাপৰ T20 ৱৰ্ল্ড কাপৰ ফৰ্মেটৰ ওপৰত ভিডিঅ' বনাইছো, সেইবিলাক চোৱা নাই যদি গৈ এতিয়াই চাওক, ভিডিঅ'জ বিলাক আছে। আৰু কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক ভিডিঅ'টো। তেতিয়ালৈ আহিছো আন এটা ভিডিঅ' লৈ আনিম। বাই বাই।